নমস্কাৰ, মই পৰিণীতাই আপোনালোকলৈ ঘৰতে বনোৱা সহজ পদ্ধতিৰে এটা বেকাৰী বিস্কুটৰ ৰেচিপি লৈ আহিছোঁ। এয়া মই ময়দা লৈছোঁ 1 বাটি আৰু মিক্সিত পিচি থোৱা চেনি লৈছোঁ আধা বাটি। আপোনালোকে অলপ বেছিও দিব পাৰে, কমো দিব পাৰে, নিজৰ কথা। মই দিছোঁ 5 চামুচ। 5 চামুচ দিছোঁ। এতিয়া মই কোকোনাট পাউডাৰ 1 বাটি দিছোঁ। লগতে মিক্সাৰ কৰি লৈছোঁ। ধুনীয়াকৈ মিক্সাৰ কৰি ল'ব বস্তুটো। এতিয়া মই ঘিউ আৰু ৰিফাইন মিক্সাৰ কৰি লৈছোঁ। 5 চামুচ লৈছোঁ। এতিয়া লাহে লাহে মিক্সাৰ কৰি যাব লাগিব। এইখিনিতে আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাহে লাহে এতিয়া মুঠি আহিছোঁ। দেখিছে ন, এতিয়া লাডু নিচিনা হ'লে মানে মুঠি হৈ যাব আৰু। পানী নিদিব, গাখীৰ ল'ব। মই এতিয়া গাখীৰ লগত মুঠিম লাহে লাহে। এয়া মই গাখীৰ 1 চামুচ দিছোঁ। 1 চামুচ গাখীৰ দিছোঁ আৰু 1 চামুচ দিছোঁ। 3 চামুচ বা 4 চামুচ হ'লে হৈ যাব। বেছি টান হ'লে আৰু 1 চামুচ দিব পাৰে। এতিয়া জোখৰ হৈ গৈছে, নিদিলেও হৈ যাব। আৰু এতিয়া ধুনীয়াকৈ লাডু বনাই ল'লোঁ মই বিস্কুটৰ আকাৰ দি। এতিয়া মই কোকোনাট পাউডাৰটোৰ লগত মিক্সাৰ কৰি এটা মোৰ বিস্কুট হৈ গ'ল। নেক্সটটো বনাম। কোকোনাট পাউডাৰটো ধুনীয়াকৈ মিক্সাৰ কৰি ল'ব। এয়া হৈ গৈছে। আৰু গেছ ৰাখি থ'ব থালখনত। তলত ৰিফাইন লগাই লৈছোঁ, নহ'লে বিস্কুটটো লাগি যাব পাৰে। গেছ ৰাখি থ'লে বস্তুটো গেছত দিয়াৰ লগে লগে বস্তুটো ফুলি যায়। এতিয়া গোটেইকেইটা বিস্কুট মোৰ হৈ গ'ল। মই গেছ ৰাখি থৈছোঁ। এতিয়া বলক গেছৰ ওচৰত যাওঁ। কেৰাহী এখন মই পাতি থৈছিলোঁ 5 মিনিটৰ আগত। তলত এখন প্লেট বা ষ্টেণ্ড দিলেও হৈ যাব। মোৰ ষ্টেণ্ড নাই, গেছৰ ঢাকনা এক্সট্ৰা দিয়ে থৈছোঁ মই। এতিয়া ঢাকনা লগাই দিছোঁ। গেছৰ ভলিউমটো অলপ কমাই ল'ব। এয়া মোৰ বিস্কুটখিনি 15 মিনিট হৈ গ'ল। এয়া বিস্কুটটো কিমান ধুনীয়াকৈ হৈ গ'ল, দেখিছেনে? খাই বহুত ভাল লাগে। আপোনালোকে বনাবচোন ঘৰতে। মোৰ ভিডিঅ'টো চাই যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।